অসমীয়া নতুন বছৰ প্ৰথম দিনতে দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য। খুমটাইৰ যোগীবাৰী গাঁৱত বিধায়ক মৃণাল শইকীয়াই আয়োজন কৰা বিহুত উপস্থিত প্ৰাক্তন বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাস। প্ৰাক্তন সতীৰ্থৰ আমন্ত্ৰণ মৰ্মে ৰঙালী বিহুৰ উদযাপনত অংশগ্ৰহণ বিজেপি ত্যাগী নেতাগৰাকীৰ। এই সন্দৰ্ভত আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, আজি পহিলা বহাগৰ দিনটোত খুমটাইত দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য। জয়ন্ত দাস যিগৰাকী এগৰাকী প্ৰাক্তন পুৰণি বিজেপি আছিল আৰু মৃণাল শইকীয়াই যি বিহু উদযাপন কৰিছিল, ইয়াতে দেখিবলৈ পোৱা গৈছে জয়ন্ত দাস বিশিষ্ট অতিথি হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। যি দিছপুৰৰ যিগৰাকী প্ৰাৰ্থী আছিল বিজেপিৰ দলত তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছিল, তাৰপিছতে কিন্তু তেওঁ নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু দেখিবলৈ পোৱা গৈছে পুৰণি বিজেপিগৰাকী যিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ আন এগৰাকী পুৰণি সতীৰ্থৰ সৈতে আজি পহিলা বহাগৰ দিনটোতে এই খুমটাই বহাগী উৎসৱত ইয়াতে অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। যিহেতু চাওক, এটা কথা কোৱা হয়, ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে বুলি কোৱা হয়। সেয়ে আজি বহাগৰ পহিলা দিনটোতে এনেদৰে বিহুৰ দিনটোত ইয়ালৈ আহিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, খুব এটা ভাল লগা দৃশ্য। প্ৰথমতে আপোনালৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পহিলা বহাগৰ দিনটোত আজি খুমটাইত আজি উপস্থিত হৈছে, কেনেকুৱা লাগিছে? মোৰ বিৰাট ভাল লাগিছে। আচলতে বিহুত কেতিয়াও উজনি অসমত মই আহি পোৱা নাই, এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ মোৰ গোটেই জীৱনত আৰু ইমান সুন্দৰ লাগিছে, ভাল লাগিছে। আৰু মৃণাল দা আমাৰ যুৱ মৰ্চাত আমাতকৈ জ্যেষ্ঠ আছিল যেতিয়া আমি যুৱ মৰ্চা কৰিছিলোঁ আজিৰ পৰা 3 দশক আগতে। একেখন কমিটিতে আছিলোঁ। মৃণাল দা তেতিয়া উপসভাপতি, মই সম্পাদকৰ দায়িত্বত আছিলোঁ। সেইকাৰণে মৃণাল দা তালৈ আহিলোঁ, গম পালোঁ যে মৃণাল দাই খুব সুন্দৰকৈ বিহু আয়োজন কৰিছে, এই অঞ্চলৰ খুমটাইবাসী ৰাইজক নিমন্ত্ৰণ কৰিছে। তাকে এবাৰ এই চেগতে বোলো বিহু দেখা নাই, নিৰ্বাচনতো যথেষ্ট ব্যস্ত আছিলোঁ, সেইকাৰণে এবাৰ বিহু চাওঁ বুলি আহিলোঁ। মৃণাল দাক লগ পালোঁ, পৰিয়ালটো গোটেই ইয়াৰে অঞ্চলৰ ৰাইজক লগ পাইছোঁ, বিৰাট ভাল লাগিছে। আৰু আপোনাৰ এই চেগতে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক বিহু বুলি ওলগ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। দুয়োগৰাকীয়ে এইবাৰ নিৰ্বাচনত পৃথকভাৱে যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, কিন্তু আপোনালোকৰ শিপাডাল যদি কওঁ ভাৰতীয় জনতা পাৰ্টীৰ শিপা আছিলে। চাওক, কথাটো হ'ল যে আমি শিপা বুলি ক'লে সঁচা কথা, আমি শিপাত থকা মানুহ আৰু মই এতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে এটা শব্দ প্ৰকাশ কৰা নাই বা ব্যক্ত কৰা নাই। কাৰণ মই যিটো প্ৰতিবাদ কৰিছোঁ সেই প্ৰতিবাদটো এটা বিশেষ শ্ৰেণীৰ বিৰুদ্ধে আৰু সেইকাৰণে সেইটো মোৰ এই যুদ্ধ বা এই সংগ্ৰাম অব্যাহত থাকিব। একদম মই নিশ্চিতভাৱে দৃঢ়তাৰে কৈছোঁ যে আমাৰ দলটোৰ যি পুৰণা কাৰ্যকৰ্তা আজি যি অৱস্থা হৈছে, পানীত হাঁহ নচৰা অৱস্থা, কোনো দায়িত্ব নাপায়, কোনো পদবী নাপায়, কোনো দলীয় প্ৰাৰ্থিত্ব নাপায়, ৱাৰ্ডত হওক, পঞ্চায়তত হওক বা বিধায়ক বা হেৰি তাৰমানে ক'তোৱে নাপায় আৰু না পদবীত পায়। এইটো এটা বিৰাট অন্যায় হৈছে। তাৰমানে যিসকলৰ ছেক্ৰিফাইচত, মই অকল মোৰ কথা নকওঁ, যিসকলৰ ছেক্ৰিফাইচত আজি দলটো ইমান ঠন ধৰি উঠিলে, দিল্লী, দিছপুৰ, ভাৰতবৰ্ষৰ সকলোতে এই দলটো শক্তিশালী উঠিল, আজি সেইসকলৰ অৱস্থা নোহোৱা হৈছে। আৰু সেইকাৰণে মই এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু নাজানো, ভগৱানৰ আশীৰ্বাদ আছে, ৰাইজৰ সহযোগ পাইছোঁ, সঁহাৰি পাইছোঁ আৰু নিৰ্বাচনটো 4 তাৰিখে গম পাওঁ, তাৰপিছত আৰু নতুনভাৱে আগবাঢ়ি যাম। আপুনি এইবাৰ নিৰ্বাচনৰ পৰা দলৰ পৰা বাহিৰলৈ ওলাই আহিলে, কিন্তু এতিয়াও দলৰ এনেধৰণৰ নিষ্ঠাবান তৃণমূলৰ কৰ্মী কিন্তু বহুত আছে। অনাগত দিনত তেনেকুৱা ধৰণৰ কিবা নিশ্চিত মই দল এটা গঠন কৰাৰ ইতিমধ্যে ঘোষণা কৰিছোঁ। বিজেপি দললৈ উভতি যোৱাৰ কোনো কথা নাই, কাৰণ এনেও তেওঁলোকে মোক 6 বছৰলৈ পদত্যাগ কৰাৰ পিছত 6 বছৰলৈ মোক নিলম্বন কৰিছে। সেইটো মোৰ কাৰণে মই বুজি নাপালোঁ, কাৰণ একেটা সময়তে নন্দিতা পৰা প্ৰতিদ্বন্দ্বিতা কৰাগৰাকীক আজিলৈ একো ধৰণ চকুজো দিয়া নাই। কিবা এইটো তেওঁলোকৰ এতিয়া ভিতৰৰ কথা। মই এতিয়া দলৰ বাহিৰত আহিছোঁ, আদৰ্শ মোৰ আছে, বুকুত লৈ কাম কৰি যাম। আৰু এটা কথা ঠিক, দল কৰিছোঁ কিহৰ কাৰণে? অসমৰ স্বাৰ্থতহে। আজি যেতিয়া একদম সৰু ল'ৰা আছিলোঁ, স্কুলীয়া ছাত্ৰ আছিলোঁ, তেতিয়া অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত অসম আন্দোলনক সমৰ্থন কৰিছিল আৰু সেইখিনি সময়ত দেখিছিলোঁ, সেইকাৰণে দলটোৰ প্ৰতি ধাৱমান হৈছোঁ। সেই ৰামো নাই, সেই অযোধ্যাও নাই, সেই বাজপেয়ীজীও নাই, সেই বিজেপিও নাই। আৰু বাজপেয়ীজীৰ আদৰ্শ এতিয়াও আছে, থাকিব বুকুৰ বাজত লৈ, আৰু অসমৰ কাৰণে যি পাৰোঁ কৰি যাম, যিখিনি পাৰোঁ। মই মুঠতে তাত আপোচ নকৰোঁ আৰু মই আগুৱাই যামেই। খুমটাইলৈ যিহেতু আহিছে, খুমটাই সম্পৰ্কত অনাগত দিনত নাই, মই কথা হ'ল কি, মৃণাল শইকীয়া ডাঙৰীয়া আমাতকৈ ক'লোঁ এইটো যে জ্যেষ্ঠ, মানে দলত আমি যদিও একেলগে কাম কৰিছোঁ, মোতকৈ জ্যেষ্ঠ। মোৰ সৈনিক স্কুলত পঢ়া কৰ্ণেল দাদালত গোৱালপাৰা সৈনিক স্কুলত একেলগে পঢ়া আৰু আমাৰ যিটো টীম আছিল, আমি মৃণাল দাক আগৰ পৰাই মানুহ আমাতকৈ জ্যেষ্ঠ হিচাপে। আৰু তেখেতৰ সংগ পাই আমি বহুতখিনি কথাই শিকিছোঁ। আৰু মই স্পষ্টভাৱে এটা কথা,
যে ইমান ভাল কাম কৰি আছে, সমগ্ৰ অসমৰ দৃষ্টি আকৰ্ষণ কৰিছে খুমটাইৰ এই বিধায়কগৰাকীয়ে। খুমটাইৰ এই বিধায়কগৰাকীয়ে পানীত জাপ মাৰি হৰিণাৰ পহু দাঙি অনাৰ পৰা তাৰমানে এনেকুৱা ধৰণৰ নিদৰ্শন কোনো এজন বিধায়কে দিব পৰা নাই। সেইকাৰণে মই পোনচাতেই ক'ম যে খুমটাইৰ বিধায়কক মুখ্যমন্ত্ৰী পাতক, আমি বাহিৰৰ পৰা সমৰ্থন কৰিম। মই এতিয়া দলৰ বাহিৰত আছোঁ, বাহিৰৰ পৰা সমৰ্থন কৰিম। আৰু যদি মই বিধায়ক হৈ আহোঁ, অসমৰ ৰাইজৰ আশীৰ্বাদ, দিছপুৰ ৰাইজৰ আশীৰ্বাদ, খুমটাইৰ বিধায়কক মুখ্যমন্ত্ৰীৰ বাবে মই সমৰ্থন জনাম স্পষ্টভাৱে। তাত আমাৰ লোকধাক কৰিবলগীয়া নাই তাৰমানে, কাৰণ এনেকুৱা মানুহ সহজ সৰল, আমি একেই, আমাৰ তাৰমানে বেলেগ ধৰণৰ ভাৱভংগী নাই। আমি সহজ সৰলৈ মানুহৰ লগত মিলোঁ। মানুহে ইমান কষ্ট কৰি ভোট এটা দিয়া এটা আশাত যে আমাৰ কিবা পৰিৱৰ্তন হ'ব, আমি যিখিনি পাব লগা আছে প্ৰাপ্যখিনি পাম। তাৰপিছত কি হয়, 5 বছৰৰ কাৰণে মানুহজনক নাপায়। কিন্তু খুমটাইৰ বিধায়কক দেখিছোঁ যে ৰাতিপুৱা চাইকেলখন লৈ ৰাইজে গাঁৱে গাঁৱে ঘূৰি ফুৰে। এইটো এনেকুৱাই লাগে, এনেকুৱা ব্যতিক্ৰম আচলতে হ'ব নালাগে। এই শব্দটো সাধাৰণ অৰ্থত ব্যৱহাৰ হ'ব লাগে যে বিধায়কজনক সকলোৱে যেতিয়াই তেতিয়াই পায় আৰু সেই মনৰ কথাখিনি ক'ব পাৰে, সেইটোৱে বিধায়ক হ'ব লাগে। আৰু যদি তেনেকুৱা এজন মুখ্যমন্ত্ৰী হয়, নিশ্চিতভাৱে কোনো মানে আগতীয়া কোনো কিবা চৰ্ত নাৰাখোঁ আৰু মুকলি সমৰ্থন জনাম। এয়া আছিল জয়ন্ত দাসে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু চাওক, বিহুৰ দিনটোতে আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। যিহেতু জয়ন্ত দাস নিৰ্দলীয় হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছিল আৰু খুমটাইত ইতিমধ্যে তেখেত আহি উপস্থিত হৈছেহি। আৰু মৃণাল শইকীয়াৰে যি খুমটাই বহাগী উৎসৱত তেওঁ অংশগ্ৰহণ কৰিছে, তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিছে। আৰু মৃণাল শইকীয়া আছে, মৃণাল শইকীয়া ইতিমধ্যে ব্যস্ত হৈ আছে, আমি কথা হ'বলৈ যত্ন কৰিম। আজি দেখিছোঁ খুব এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, তাৰ মাজতে আপোনাৰ এগৰাকী পুৰণি সতীৰ্থ ইয়ালৈ আহিছে। হয়, আজি এক বহাগ সকলোকে মই নিমন্ত্ৰণ জনাওঁ। আমাৰ মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মই নিমন্ত্ৰণ জনাওঁ, দল নিৰ্বিশেষে। আজি জয়ন্ত দাসো আহি উপস্থিত হ'লে খুব ভাল লাগিছে, কাৰণ আমাৰ একেলগে আমি বহুত সংগ্ৰাম কৰিছিলোঁ বিজেপিৰ হৈ, আৰু তেওঁ আহি উপস্থিত হ'লে ভাল লাগিল, খুব ভাল লাগিল। তেওঁ এবাৰ বেলেগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও কিন্তু আপোনালোকৰ শিপা এটা লাগে। আমাৰ শিপা সদায় একে আছিলে, আৰু বেলেগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আকৌ অলপ দিনৰ পিছত আমালৈকে ঘূৰি আহিব। মই তেখেতকো স্বাগতম জনাইছোঁ আকৌ আমাৰ দললৈ ঘূৰি আহিবলৈ। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে সকলোকে। আজি যে ইয়াত অকল আমাৰ বিজেপিৰ মানুহ আছে নহয়, বিভিন্ন আহি কৈছে যে মই কিন্তু কংগ্ৰেছ আপোনাৰ বিহুলৈ আহিছোঁ, সেইটোৱে। হয়, এয়া আছে মৃণাল শইকীয়াই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এনেদৰে ক'ব লাগিব। হয়, মৃদুস্মিতা বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খুমটাইৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।